নমস্কাৰ আসসালামু আলাইকুম খবৰ আশা কৰোঁ সকলো ভালে আছে সব পোনপ্ৰথমে সকলোকে ৰমজানৰ প্ৰথম চান মুবাৰক আৰু আজিৰ পৰা আৰম্ভণি হৈছে তাৰাবি আৰু অহা কাইলৈৰ পৰা হ'ব ৰোজা তো আজি ফাৰ্ষ্ট ব্লগ এই ৰমজান মাহৰ ফাৰ্ষ্ট তাৰাবিৰ পৰা আৰম্ভণিৰ পৰা আমি আৰম্ভণি কৰিছোঁ বলক আমি এতিয়া তাৰাবিলৈ যাওঁ সময় এতিয়া হৈ গৈছে 7:30 তাৰপাছত একদম গোটেই তাৰাবিৰ পৰা লৈ গোটেই দিনৰ পৰা ৰোজাৰ কি ধৰণে আমি সময়টো কটালোঁ সকলো দেখুৱাম চেহেৰিৰ পৰা ইফতাৰিৰ পৰা সকলো দেখুৱাম তো ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভণিলৈকে চাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বলক ভিডিঅ'টো আমি ইয়াৰ পৰাই আৰম্ভণি কৰিম চেৰি খাব আৰু কমসে কম মগৰিবৰ 5টা পাছত আপনি ইফতারি কৰিব ইমানখিনি সময় মেহনত কৰা বেকাৰ এখানে হৰ বস্তু কবুলিয়ত যাতে নিব কাৰণে আমি এইখিনি যদি মানি আমি ইবাদত কৰিম আমাৰ ইবাদত কবুল হ'ব ইবাদত আমি কৰো আমাক সেহরি খোৱাৰ তৌফিক দিয়ক মাওলা আল্লাহ আমাক ইফতারি কৰাৰ তৌফিক দিয়ক মাওলা করিম আল্লাহ দিন ভৰৰ ওয়াক্তৰ নামাজ কি আপুনি দায়িত্ব সহকাৰে আপুনি আদায় কৰাৰ তৌফিক দিয়ক মাওলা আল্লাহ तमाम গুনাহৰ পৰা বাচি মাওলা করিম ৰোজা তিনি আপুনি কবুলিয়ত দৰজাত পৌঁছোৱাৰ আপুনি তৌফিক দিয়ক মাওলা আল্লাহ আমাৰ জাব এতিয়া সময় হৈছে 3টামান বাজিছে এতিয়া বিছনাৰ পৰা আৰু উঠোঁ আৰু সময় হৈ গ'ল চেহেৰি খোৱা চেহেৰি খাম আৰু এতিয়া আৰু তো চাব পাৰিছে আপোনালোকে কিমান প্ৰথম চেহেৰি আমি খাম এতিয়া চাব পাইছে এতিয়া সময় হৈছে এয়া 3:15 হৈছে চ' 4:11 আজান আছে তো সেইকাৰণে এতিয়া আগবাঢ়িছোঁ আৰু চ' সেয়া দেখিব পাৰিছে আপোনালোকে এতিয়া মই ৰেডি এতিয়া মই নামাজ পঢ়িবলৈ ৰেডি কৰি আছোঁ তেনেকৈ জাই নামাজ বিচাৰিলোঁ জাই নামাজ আনিলে জাই নামাজ পাৰি আছোঁ এয়া জাই নামাজ এতিয়া তাহাজুদৰ নামাজ পঢ়িম তাহাজুদৰ নামাজ পঢ়ি আৰু বেছি পলম নকৰোঁ যিহেতু সময়টো বহুতেই কম আছে সেইকাৰণে এতিয়া তাহাজুদৰ নামাজটো পঢ়ি লওঁ পঢ়ি কিনে আকৌ চেহেৰি খাম চেহেৰি খাই মেলি আকৌ ফজৰ নামাজো আছে ফজৰ নামাজটো পঢ়িবই লাগিব ফজৰ নামাজটো এৰিব নোৱাৰোঁ এয়া চেহেৰি কাৰণে ৰেডি হৈ গ'লোঁ চেহেৰি খাওঁ বেছি নাখাওঁ অলপে খাম ভাতে খাম কমকৈ খাম কিয়নো কম খোৱাটো ভাল আৰু যিমান বেছি খালে গাটো বেছি ভাৰী লাগি থাকে ত' সেইকাৰণে কমকৈ খাই ল'লোঁ আদি হৈ পাইছে এয়া আমাৰ ইফতাৰী চাট এইটো হৈ গ'ল ইফতাৰী চাটখন হৈ গ'ল চেহেৰি ইফতাৰী গোটেই সময়খিনি ইয়াত দিয়া আছে এইখন আমাৰ লেখা পানীৰ হয় চাটখন এয়া মাছ ল'লোঁ ভাত ল'লোঁ আৰু মেকুৰীৰ লগত অলপ চুপতি কৰিলোঁ আৰু মেকুৰীখিনি বহুত চিঞৰ বাখৰ কৰে পা পো মে মোৰ কৰিলে আৰু মোক দেখিলে মেকুৰীখিনি আৰু থাকিব নোৱাৰে আৰু য'তো থাকোঁ মই যেতিয়া আহোঁ মেকুৰীখিনি আহি মোৰ সন্মুখত আহি একদম মোৰ পিছে ঘূৰি থাকে কিমান চিঞৰি আছে মেকুৰীখিনি ৰাতি একদম বন্ধ কৰি থওঁ কিয়নো তেনেকুৱা এটা ঘটনা হৈ গ'ল এয়া চেহেৰিটো খাই লওঁ চেহেৰিটো খাই কিনে এতিয়া আমি পোনে যাম আৰু ক'ত যাম নামাজ পঢ়িবলৈ নামাজ পঢ়ি আহি ৰাতি বৰষুণ বৰষুণ বা কি ক'ম চাহ খাই লৈছোঁ আজানৰ কাৰণে সময় আৰু আছে 25 মিনিট সময় আছে আৰু চব প্ৰথম দিন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব প্ৰথম চেহেৰি খোৱা হ'ল এতিয়া অলপ চাহ খাই লৈছোঁ তাৰপিছত যাম এতিয়া ফজৰৰ নামাজ পঢ়িম ফজৰ নামাজ পঢ়ি আহি অলপ দেৰি আৰাম কৰি আকৌ ডিউটিলৈ আৰম্ভ ভাবিছোঁ ডিউটি নাযাওঁ বুলি কিন্তু নাই ডিউটি যাম প্ৰথম ৰোজা আৰু দেওবাৰ দিন হয় ছুটিও আছে কিন্তু নাই ছুটি কৰা নাই ছুটি নকৰোঁ ভাবিছোঁ প্ৰথম ৰোজাহে মানুহে অলপ গাটো বেয়া লাগে বুলি কয় কিন্তু মই নাই মই অলপ অনুভৱ কৰিব বিচাৰিছোঁ কেনেকুৱা লাগে চ' সেইটো কাৰণে ডিউটি কৰিম আৰু আহি যাম ডিউটিৰ পৰা আৰু বজাৰত যাম আপোনালোক সকলো দেখুৱাম তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ লগত ছাবস্ক্ৰাইব নকৰিব কিন্তু বহুত মোৰ নতুন ভিউজ ছাবস্ক্ৰাইবাৰসকল যদি চাই আছে তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব
আৰু নতুন ভিউজাৰসকল চাই আছে তেনেহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু আৰু বজাৰ যাম বজাৰত দেখুৱাম ইফতাৰী দেখুৱাম কি বস্তু ল'ম বজাৰৰ পৰা সেইখিনি দেখুৱাম তেওঁ ভিডিঅ'টো আজি ফাৰ্ষ্ট ৰমজান ফাৰ্ষ্ট চেহেৰি ফাৰ্ষ্ট তাৰাবি আৰু ফাৰ্ষ্ট ৰোজা ঝাকাছ হ'ব বলক লগ পাই আছোঁ আমাৰ এই ৰোজদাৰ মানুহ এইটোৱে ৰোজা পুৰা 30টা ৰোজাত হ'ব আৰু এনেকৈ 30 দিন আহিবহি এনেকৈ ইফতাৰী সন্মুখত আহি বহি যাব তেওঁলোকে বহিছে মই যাওঁ এতিয়া আমাৰ বক্তব্যলৈ ইফতাৰী কৰিবলৈ লগৰখিনি মাতিছে লগত বোলে আজি প্ৰথম ইফতাৰী লগতে কৰিম বুলি দিনটো বহুত ধুনীয়াকৈ গ'ল সঁচাকৈ ক'ব পৰা নাই আজি প্ৰথম দিন যে ইমান বেয়া লাগিব বুলি আৰু তাৰ ওপৰত মই দ্বিতীয় গ'লোঁ দুটালৈকে ডেটালৈকে ডিউটিত কৰিলোঁ তাৰপিছত আহিলোঁ অহাৰ পাছত সঁচাকৈ আজি অলপো অনুভৱ হোৱা নাই গাটো যে অলপ বেয়া লাগিছে বা তেনেকুৱা এটা ফিলিং এটা আহে নহয় অলপ অজীৱ টাইপ লাগে সেই বস্তু যাতে অহা নাই আল্লাহ এনেকুৱাই ৰাখক 30টা ৰোজা 30 তাৰাবি আৰু জামাতৰ সৈতে নামাজ পঢ়া তৌফিক দিয়ক তাকে কামনা কৰিছোঁ দোৱা কৰিছোঁ আপোনালোকেও দোৱা কৰিব যাতে 30টা ৰোজা 30 তাৰাবি আৰু জামাতৰ সৈতে নামাজ পঢ়ি 5 সপ্তাহ খৰচ আৰু নফল সুন্নত লৈ আদায় কৰিব পাৰোঁ পলম নকৰাকৈ আৰু সময় বেছি নাই যিহেতু আমাৰ ইয়াত আছে 5টা 11 এতিয়া 5টা 6 হৈছে মই এতিয়া ইফতাৰীলৈ গৈ আছোঁ ভিডিঅ'টো কেনেকৈ পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগত ছাবস্ক্ৰাইব নকৰিব নাপাহৰিব আৰু কিয়নো ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে নতুন ভিডিঅ' পাব চাবলৈ ভাল পাব আৰু এয়া আছিলে আজি আমাৰ প্ৰথম ৰমজানৰ প্ৰথম ব্লগ ইয়াৰ পৰা মই আজি আৰম্ভ কৰিলোঁ প্ৰথম ব্লগ আজিলৈকে মানে বাই গুড বাই আৰু সকলোকে আসসালামু আলাইকুম সেয়া শ্বাহৰুখ খানে মাত দেখুৱাই আছে